হেল্ল' মই আজি এই অমৰা পাত দি পেলাই অমৰা পাত কুমলীয়া অমৰা পাত আছিলে তাকে আনিছোঁ আনি মাছৰ তৰকাৰী বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এয়া মই মাছ লৈছোঁ 3জনৰ কাৰণে আৰু বনাম আৰু তাৰপিছত এয়া মই প্ৰথমতে এইখিনি মই এই মিক্সি জাৰত ধুনীয়াকৈ মই পিহি ল'ম মিক্সি জাৰতে মই পিহি ল'ম ইয়াতে তাৰপিছত মই দেখাই আছোঁ আপোনালোকে চাব দেই এয়া কেৰাহী পাতিছোঁ ইয়াতে মই মাছ পিচ ভাজিম আৰু এয়া মই মিক্সি জাৰত এয়া গুড়ি কৰি লৈছোঁ চেকি ল'বও পাৰে আপোনালোকে ইচ্ছা কৰিলে নেচেকিলেও হৈ যায় আৰু অমৰাৰ যিখিনি গুণাগুণ সেইখিনি ইয়াতো থাকে মানে লিভাৰৰ কাৰণে বিৰাট ভাল আৰু খাবলৈও বৰ সুস্বাদু হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বনাই খাব মাছ এয়া ভজা হৈ গ'ল এতিয়া মই ইয়াতে তেলত কি দিছোঁ চাই লওক দেই এয়া আলু প্ৰথমতে বইল আলু অকণমান দি লৈছোঁ খুব ধুনীয়া হয় খাবলৈ বিৰাট ধুনীয়া হয় খাবলৈ আৰু যিহেতু মাছৰ কণীও আছিলে সেই কণীখিনিও মই মানে একেলগে ভাজি দিছোঁ আলুখিনি অকণমান আগে ভাজি লৈছোঁ তাতে পিটিকি দিছোঁ আৰু ভাজি দিছোঁ ইয়াতে অকণমান নিমখ আৰু হালধি এড কৰিব লাগিব এতিয়া হালধি দি দিছোঁ তাৰপিছতে আলু অকণ দিলে বেছি ভাল হয় খাবলৈ আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰিব ইচ্ছা দিলে খাবলৈ ভাল হয় তেল আৰু অকণমান দিব লাগিব তেল অকণমান লাগিব আৰু তেলত দেখাই আছোঁ এয়া নহৰু মই কাটি থৈছিলোঁ নহৰু দি দিছোঁ একেলগে দি দিছোঁ আৰু সময়ৰ অভাৱত এনেকৈ দি দিছোঁ আৰু শুকান জলকীয়া দি দিছোঁ এইখিনিও এয়া সিজি থাকক ইয়াৰ লগতে মাছৰ লগতে থৈ দিছোঁ আৰু এইকেইটা অকণমান ভাজি পেলাই অকণমান ৰঙচুৱা পৰিব লাগিব ৰঙচুৱা পৰাৰ পিছত সেয়া পিচি থোৱা ৰসখিনি ইয়াত দি দিম দি আৰু উতল আহিব আৰু মাছ দি দিলে আৰু খাব শেষলৈকে চাব তাৰপিছত কেনেকুৱা লাগিলে জনাব আৰু খাব এতিয়া কুমলীয়া পাত খুব